हेलो फ्रेंड मैं आज आपनालोकলৈ সয়াবিনৰ ৰেচিপি এটা শেয়াৰ কৰিব বিচাৰিছো। মই আজি বনাইছো সয়াবিনৰ কোফতা। সয়াবিনৰ কোফতা বহুতে সহজ হয় বনাবলৈ আৰু খাবলৈ বহুত ভাল লাগে। আৰু মইনো কেনেকৈ বনাইছো চাও আহকচোন ভিডিওটোৰ জৰিয়তে। সকলোৱে ভিডিওটো লাষ্টলৈকে চাব, মাজতে স্কিপ নকৰাকৈ। মই এইখিনি সয়াবিন লৈছো। সয়াবিনখিনি মই 10 মিনিট মান হ'ল মই তিয়াই থৈ দিয়া আৰু এতিয়া মই পানীৰ পৰা এইখিনি উঠাই লওঁ। एकदम पानी পৰা एकदम सेपी सेपी उठाব লাগিব। পানীটো সয়াবিনত নাথাকিব লাগিব, শুকান কৰি দিব লাগিব। সয়াবিনখিনি গুটেইখিনি পানীৰ পৰা উঠাই ললো আৰু এতিয়া মই মিক্সাৰত পিচিব লাগিব। এতিয়া মিক্সাৰত মই এইখিনি পিচি লওঁ। মই সয়াবিনখিনি গুটেইখিনি পিচি ললো আৰু এতিয়া মই ইয়াত পকৰি বনাবৰ কাৰণে এইখিনি মই বেসন লৈছো। বেসন মই পাতিত এটা আধা বাটি লৈছো। প্ৰথমতে এইখিনি দি লৈছো। তাৰ পাছত মই এইখিনি পিয়াজ মই এটা সৰুকৈ কাটি লৈছিলো। পিয়াজখিনি দিছো। তাৰ পাছত এইখিনি মই ধনিয়া পাত দি দিছো অলপমান। ৰসুন আদাৰ পেষ্ট মই দি দিছো অলপমান। হালধি অলপমান দি দিছো। এইখিনি ধনিয়া পাউডাৰ মই 1 চামুচ দি দিছো। और रेड चिली पाउडर मैं आधा चामच दी दिसो। और ये मिक्स मसला मैं आधा चामच दी दिसो। और निमको मैं आधा चामच दिसो। जोखर मते निमख দিব। और এতিয়া मैं ভালকৈ এইখিনি মিক্স কৰি লওঁ। मैं সয়াবিনখিনি মছলাখিনিৰ লগত ভালকৈ হানি ললো আৰু এতিয়া মই গোল গোল কৰি এটা এটা লাডু কৰিম। লাডুকিটা জোখৰ মতে কৰিব। যদি ডাঙৰ খাব বিচাৰে তেতিয়া হলে অলপমান ডাঙৰ কৰি বনাব। হাততে মই অলপমান তেল লৈ লৈছিলো। তেল ললে মানে তেতিয়া সয়াবিনখিনি লাগি নাযাব। আৰু সব মই ইমানটো জোখতে মই গুটিকিটা লাডু বনাই লম। আৰু সয়াবিনৰ কোফতা খাইছেনে বাৰু? বহুতে ভাল লাগে খাবলৈ। যেহেতু আমাৰ সয়াবিন সকলোৱে প্ৰিয় নহয় জানো। আৰু যদি কোফতা বনাই খাই নহয় তেতিয়া হলে বহুতে ভাল লাগে। এনেকৈ গুটেইখিনি লাডু মই বনাই লম। সয়াবিনৰ কোফতাখিনি গুটেইখিনি মই এই ষ্টাইলতে বনাই ললো আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰিম। কোফতাখিনি বনাবলৈ মোৰ তেলখিনি গৰম হৈ গল আৰু এতিয়া মই ইয়াতে এটা এটাকৈ দি যাম। কোফতাখিনি এটা সাইড হিজাৰ পাছত মই এটা সাইড লৰাই দিছো। कम से कम 2-3 मिनिट मान फ्राई करिले कोफ्ताखिनि হৈ যাব। कम जुई कोफ्ताखिनि बनाब লাগিব, নহলে জ্বলি যায়। মোৰ কোফতাখি হৈ গল ফ্ৰাই কৰাটো আৰু মই এইখিনি নমাই দিব পাৰিম। এনেকৈ মই গুটেইখিনি কোফতা মই বনাই লম।
পেষ্টখিনি বনাব লৈছোঁ এতিয়া আৰু তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তেজপাত 2 খিলা দি দিছোঁ। ইয়াতে জলকীয়া এটা মই কাটি লৈছিলোঁ। জ্বলাটো যদি অলপ বেছি খাই বেছিকৈ দিব। আৰু মই ৰচুন আদাৰ পেষ্ট 1 চামুচ দি দিছোঁ। পিঁয়াজ মই 3টা মই পিচি লৈছিলোঁ। পিছা পিঁয়াজখিনি মই দি দিছোঁ। পিঁয়াজখিনি মই অলপমান দি ভাজি ল'ম। আৰু এতিয়া মই হালধি 1 চামুচ দিছোঁ। ৰেড চিলি পাউডাৰ মই 1/2 চামুচ দিছোঁ। ধনিয়া পাউডাৰ মই 1 চামুচ দিছোঁ। মিক্স মছলা মই 1 চামুচ দিছোঁ। আৰু এইখিনি হৈছে মোৰ চিকেন মছলা মই 1 চামুচ দি দিছোঁ। মছলাখিনি অলপমান দি এনেকৈ ভাজি ল'ম। বিলাহী 2টা মই পিচি লৈছিলোঁ। বিলাহীখিনি দি দিছোঁ এতিয়া মছলাখিনি। আৰু কমচে কম মই মছলাখিনি 10 মিনিটমান বনাই ল'ম। আৰু মছলাখিনিতে মই নিমখ দি দিছোঁ। নিমখখিনি জোখৰ মতে দিব। পেষ্টখিনি 10 মিনিট ভজাটো হৈ গ'ল। আৰু এতিয়া মই ইয়াতে পানী 1 গিলাচ দি দিছোঁ। আৰু মই পানীখিনি মছলাখিনিৰ লগত ভালকৈ উতলাম। মোৰ মছলাখিনি ভালকৈ উতল আহি গ'ল। আৰু এতিয়া মই ইয়াতে কোপ্তাকেইটা দি যাম। কোপ্তাখিনি এতিয়া মই কম জুইত থৈ দিম আৰু 5 মিনিটমান। তেতিয়া মানে কোপ্তাখিনি ভিতৰবোৰ সিজি যাব। কোপ্তাখিনি এতিয়া হৈ গ'ল। এতিয়া মই এইখিনি কোপ্তাখিনি মই নমাই দিব পাৰিম। মই চয়াবিনৰ কোপ্তাখিনি গোটেইখিনি নমাই ল'লোঁ। আৰু ইয়াতে মই অলপমান ধনিয়া দি দিছোঁ।